নমস্কাৰ এই কক্সালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই জ্যোতি দাস আৰম্ভ কৰিব লৈছো এটা নতুন ভিডিও আজি আমি পঢ়িব লৈছো ষষ্ঠম শ্ৰেণীৰ ভূগোল খণ্ডৰ ভাৰতৰ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্যৰ কৰ্মপুথি দিয়া প্ৰশ্নসমূহ যোৱা অংশত আমি এই কৰ্মপুথিৰ কিছুমান প্ৰশ্ন আলোচনা কৰিছিলো আজি আমি বাকি ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম আহাচোন এই প্ৰশ্নসমূহ চাও প্ৰথম প্ৰশ্ন দিছে আমাক ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ কিছুমান নাম খেলিমেলিকৈ দিয়া আছে আমাক সজাই পেলাই এই নামবিলাক লিখিব দিছে এই প্ৰশ্নসমূহৰ নামগেটা আমি দেখা পাইছো কৰ্মপুথি তোমালোকে নিশ্চয় দেখা পাইছা এতিয়া আমি এই শব্দবিলাক সজাই লিখো আহাচোন প্ৰথম শব্দটো আছে কি হ'ব বাৰু কোৱাচোন তোমালোকে প্ৰথম শব্দ হৈছে মানা তাৰ পিছৰ শব্দটো হৈছে ধনখিৰি ঠিক আছে গটিকে তোমালোকে নিশ্চয় ধৰিবই পাৰিছা মই আকৌ পিছৰ শব্দটো লিখি দিছো হেতু হৈছে পাগলা দিয়া তাৰ পিছত হৈছে খুনকু তাৰ পিছৰটো হৈছে দিবং তাৰ পিছত হৈছে খুৱনখিৰি একিখন হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ ঠিক আছে তাৰ পিছত কি দিছে দৰিকা তাৰ পিছত হৈছে কলং তাৰ পিছত দিছে দিহিং তাৰ পিছত দিছে কপিলি তাৰ পিছত আছে কৃষ্ণাই তাৰ পিছত আছে বুঢ়ীদিহিং ঠিক আছে এগেটা আমি সজাই লিখিলো হ'ব তাৰ পিছৰ প্ৰশ্নটো দিছে তোমালোকৰ নিজ নিজ অঞ্চলত পোৱা বনজ সম্পদ আৰু খনিজ সম্পদৰ আমাক তালিকা এখন লিখিব দিছে গটিকে তোমালোকৰ অঞ্চল ভিদে তোমালোকৰ বনজ সম্পদ আৰু খনিজ সম্পদ বিলাক বেলেগ বেলেগ হ'ব গটিকে কেটামান অপচন মই তোমালোকক লিখি দিছো যাতে তোমালোকে বুজি পোৱা বনজ সম্পদ আৰু খনিজ সম্পদ আমি কিদৰে লিখিম গটিকে আমাৰ অসমত বহু ধৰণৰ বনজ সম্পদ পোৱা যায় খনিজ সম্পদ পোৱা যায় ধৰা বনজ সম্পদৰ ক্ষেত্ৰত আমি লিখিব পাৰো কি খাল পাও মানে খাল গছ চেগুন এবিলাক হৈছে বনজ সম্পদৰ এটা প্ৰকাৰ গটিকে আমি ইয়াতে লিখিব পাৰো খনিজ সম্পদৰ ভিতৰত আমি লিখিব পাৰো কয়লা তাৰ পিছত আমি লিখিব পাৰো চুনশিল হয়নে তাৰ পিছত আৰু কি পাও আমাৰ অসমত সকলোতকে বিখ্যাত খনিজ তেল গটিকে তোমালোকৰ অঞ্চলত পাই জানো যদি পাই তোমালোকে এইদৰে লিখিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তলত দিয়া মানচিত্ৰখনৰ পৰা ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ দক্ষিণ পাৰৰ আৰু উত্তৰ পাৰৰ নৈবিলাক লিখিব দিছে গটিকে আমি মানচিত্ৰত যদি আমি দিশগেটা চাও উত্তৰৰ আৰু দক্ষিণৰ ফালে আমাৰ কোনটো কোনটো দিশ পৰে উত্তৰ হল এটো দিশ আৰু দক্ষিণ হৈছে এটো দিশ গটিকে উত্তৰৰ দিশ হৈছে এইফালে আৰু দক্ষিণৰ দিশ হৈছে এইফালে গটিকে উত্তৰ পাৰৰ নৈবিলাক হৈছে এইবোৰ আৰু দক্ষিণ পাৰৰ নৈবোৰ হৈছে ব্ৰহ্মপুত্ৰৰ এইটো ফালে গটিকে আমি মানচিত্ৰত চাই নামবিলাক লিখাই আছে তোমালোকে ভালদৰে লিখিবই পাৰিবা তথাপিতো মই তোমালোকক অলপমান লিখি দিছো গটিকে আমি উত্তৰ পাৰৰ যদি নৈ বুলি লিখো তেনেহলে কি হ'ব কোৱাচোন উত্তৰ পাৰৰ নৈ বুলি কোৱাৰ লগে লগে আমি লিখিব পাৰো কি লিখিব পাৰো আমি খুনকু মানা পাগলা দিয়া হ'ব তাৰ পিছত আৰু কি আছে জিয়াঢল তাৰ পিছত আছে কি আছে ধনখিৰি পুঠিমাৰি এইবিলাক হৈছে উত্তৰ পাৰৰ উপনৈ ব্ৰহ্মপুত্ৰৰ উপনৈ ঠিক আছে এবাৰ আমি দক্ষিণ পাৰৰ লিখিম দক্ষিণ পাৰৰ উপনৈ বুলি কোৱাৰ লগে লগে আমি দক্ষিণৰ সাইডটো চাব লাগিব দক্ষিণে কি আছে চোৱাচোন তোমালোকে জিঞ্জিৰা তাৰছত আমি কি দেখা পাইছো কৃষ্ণাই মই গুটেকিখন লিখি দিয়া নাই তোমালোকে লিখি লবা ভালদৰে চাই পেলাই তাৰ পিছত কি আছে কপিলি ভৰলু হ'ব তাৰ পিছত দৰিকা তাৰ পিছত বুঢ়ীদিহিং
হ'ব তাৰছত দিহিং লোহিত বহুত কিখন আছে হয়নে গতিকে তোমালোকে ভালদৰে লিখি লবা দক্ষিণ পাৰৰ আৰু উত্তৰ পাৰৰ উপনৈসমূহ মানচিত্ৰখনত ভালদৰে বুজি লবা উত্তৰ পাৰৰখিনি হৈছে ওপৰৰ ফালে দক্ষিণ পাৰৰখিনি হৈছে তলৰ ফালে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তলত উল্লেখ কৰা জাতি জনজাতিৰ লোকসকল অসমৰ কোন কোন অঞ্চলত বসবাস কৰে আমাৰ অসমত বহু ধৰণৰ জনবসতি আছে গতিকে এইবিলাক অঞ্চলত বেছিকৈ বসবাস কৰা লোকসকলৰ ভিতৰত যিকেইটা জনজাতিৰ নাম দিছে আমাক কোনটো কোনটো উপত্যকাত আছে বা কোনটো অঞ্চলত আছে সেয়া লিখিব দিছে গতিকে আমি ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা আৰু পাহাৰীয়া অঞ্চল হিচাপে তিনিটা ভাগত ভাগ কৰিছো গতিকে এইকেইটা আমি এই জনজাতিখিনি ভৰাম ঠিক আছে বেছিকৈ কোনকেইটা জনজাতি কোনটো উপত্যকা বা অঞ্চলত বসবাস কৰে সেয়া আমি লিখিম ঠিক আছে গতিকে আমি প্ৰথমটো চাওঁ প্ৰথমটো আমাক কি লিখিছে মৰাণ ঠিক আছে মৰাণ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা লোক তাৰ পিছত আছে বড়ো তাৰ পিছত আছে বঙালী বঙালী হৈছে বৰাক উপত্যকাত থকা লোক ঠিক আছে তাৰপিছত কাৰ্বি কাৰ্বি হৈছে পাহাৰীয়া অঞ্চল কাৰ্বি আংলঙত থকা লোক তাৰপিছত আহোম কছাৰী তিৱা ঠিক আছে ব্ৰহ্মপুত্ৰ উপত্যকাত লোক তাৰপিছত ডিমাচা লোকসকল পাহাৰীয়া অঞ্চলত থাকে মিচিং ৰাভা তাৰপিছত মাৰক নেপালীসকলক আমি বৰাক উপত্যকাটো দেখা পাওঁ দেই মটক কোচ মণিপুৰী বৰাক উপত্যকাৰ হয় ঠিক আছে বৰাক উপত্যকাৰ জনজাতি হয় প্ৰধান ভাষা বুলি ক'লে বৰাক উপত্যকাৰ মণিপুৰী আৰু বঙালী গতিকে কুকি ঠিক আছে তাৰ পিছত ৰাজবংশী হৈছে তোমাৰ ৰাজবংশী হৈছে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত থকা লোক ঠিক আছে আৰু চুতীয়াসকল উজনি অসমৰ ফালে থাকে এয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা লোক ঠিক আছে গতিকে আমি ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা আৰু পাহাৰীয়া অঞ্চলত কোনবিলাক জনজাতি থাকে সেয়া আমি লিখিলো তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকে এইবিলাক ভালদৰে তালিকাখনত লিখি লবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো দিছে তলৰ মানচিত্ৰখনত অসমৰ প্ৰধান ভূ অৱয়ব প্ৰাকৃতিক বিভাগ তিনিটা দেখুওৱা হৈছে এই ভূ প্ৰাকৃতিক বিভাগ তিনিটাৰ অন্তৰ্গত জিলাসমূহৰ নামেৰে মানচিত্ৰখন পুৰাব দিছে গতিকে এইখনত আমাৰ দিয়া আছে যে বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা পাহাৰীয়া অঞ্চলৰ নদ নদী কোনবিলাক অঞ্চল হয় গতিকে সাংকেতিক চিহ্ন হিচাপত দিয়াই আছে গতিকে এই অঞ্চলখিনি আমাৰ কোনকিখন জিলাত হয় সেয়া আমাক লিখিব দিছে গতিকে তোমালোকে জিলাসমূহৰ নাম ভালদৰে লিখি ল'বা মই বাৰু কৈ দিছোঁ গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ এইখিনি অংশ হয় ঠিক আছে কৈ দিছোঁ ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা বাক্সা নলবাৰী দৰং কামৰূপ ওদালগুৰি মৰিগাঁও শোণিতপুৰ নগাঁও গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ এইখিনি হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঠাই ঠিক আছে তাৰ পিছত আমাক কৈছে কি কাৰ্বি আংলং আৰু ডিমা হাছাও গতিকে ডিমা হাছাও আৰু কাৰ্বি আংলং হৈছে কি পাহাৰীয়া অঞ্চল গতিকে এইখিনি হৈছে ডিমা হাছাও আৰু পাহাৰীয়া অঞ্চল হৈছে কাৰ্বি আংলং এইখিনি জেগা ঠিক আছে এটো পিংক কালাৰেদি দেখুৱাইছে তোমালোকক যদি মানচিত্ৰখনত আমি আঁকি দিও গতিকে এইখিনি হৈছে পাহাৰীয়া অঞ্চল ঠিক আছে এইখিনি হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অঞ্চলখিনি আমি এদৰে বুজিম ঠিক আছে আৰু আমাক সুধিছে বৰাক উপত্যকা বুলি কোৱাৰ লগে লগে আমি এইখিনি বুজিম
ঠিক আছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ একিখন হৈছে বৰাক উপত্যকাৰ ঠাই ঠিক আছে আৰু আমাক সুধিছে কি নদ নদীৰ ক্ষেত্ৰত আমাক দুটা আছে এটা হৈছে এখিনিৰ মাজেৰে পাৰ হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এখিনিৰ মাজেদি পাৰ হৈছে বৰাক নদী ঠিক আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী ইফালেৰে পাৰ হৈছে বৰাকৰ মাজেৰে আৰু ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজেৰে পাৰ হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জিলাকেইখন ধৰিব পাৰিছা নিশ্চয় মই ইয়াতে ভাগ কৰি লিখিছো তোমালোকে ভালদৰে নিজৰ টুকা বহীত লিখি লবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ হাসুন তলত ভাৰতৰ ৰৈখিক মানচিত্ৰ এখন দিয়া হৈছে তোমাৰ যি ৰাজ্যখন দেখুৱা তোমাৰ ৰাজ্যখন কোনটো ভৌগোলিক অঞ্চলৰ অন্তৰ্গত তলত উল্লেখ কৰা গতিকে আমি মানচিত্ৰখনত কত বহুৱাম আমাৰ অসমখন হৈছে এইখিনি ঠিক আছে এইখিনি হৈছে উত্তৰ পূব ভাৰত আৰু অসমখন হৈছে এইখিনি আৰু এই অঞ্চলটো এইখিনিৰ পৰা এইখিনি অঞ্চলটো হৈছে মই যদি ইয়াতে মাৰ্ক কৰো তেনেহলে এইখিনিৰ পৰা এই অঞ্চলটো হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল গতিকে ইয়াতে পৰে আমাৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আৰু অসমখন হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ এখন ঠাই গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় প্ৰশ্নসমূহ বুজি পাইছা আশা ৰাখিছো তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে নিজৰ টুকা বহীত লিখি লবা আজিলৈ ইমানতে সামৰিছো নমস্কাৰ